হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ত তোমালোকে জানিব পাৰিবা যে ছেকেণ্ড ইয়াৰৰ ক্লাছ 12ৰ এক্সামৰ ৰিজাল্ট কেতিয়া দিব, ফাইনেল এক্সামৰ। চ' আজিৰ ভিডিঅ'টো খুব হেল্পফুল হ'ব তোমালোকৰ, কিয়নো বহুত ডাউটত পৰি আছা যে মেট্ৰিকৰ ৰিজাল্টটো দিবই, আমাৰটো কেতিয়া দিব। সেই সুবিধা কৈ মই এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজত। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা। মই এটা এটাকৈ তোমালোকক বুজাই কৈ দিম যে তোমালোকৰ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম যি দিছা সেই এক্সামৰ ৰিজাল্ট কেতিয়া দিব। তোমালোকে বৰ্ড নেমটো চাব পাৰিছা, ঠিকেই আছে, আছাম কাউন্সিল অফ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন। এক্সাম নেম তোমালোকে চাইছা 12 এক্সাম 2024। ছিজন তোমালোকৰ ঠিকেই আছে, এক্সাম ডেট তোমালোকৰ ঠিকেই আছে, 12 তাৰিখৰ পৰা এক্সাম দিছা তোমালোকে 13 মাৰ্চলৈ, ঠিক আছে। ৰিজাল্ট ডেট তোমালোকে চোৱা, একদম ফিক্সড হৈ আছে তোমালোকৰ, এক্সপেক্টেড মানে একদম ফিক্সড, তোমালোকে এপ্ৰিল মাহত পাবাই, বুজি পাইছা। কেটেগৰী ৰিজাল্ট, ঠিক আছে। ৰিজাল্ট মোড অনলাইনত তোমালোকে চাবা, অফলাইনত নহয়। তোমালোকে চোৱা, ইয়াত দুটা ৱেবছাইট দিয়া আছে। এই ৱেবছাইটৰ জৰিয়তে তোমালোকে এই HS ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামৰ ৰিজাল্ট তোমালোকে চাব পাৰিবা। এই ৱেবছাইট দুটা তোমালোকে লিখি ল'বা। তোমালোকে এই ৱেবছাইট দুটা লিখি ল'বা, তোমালোকে ইয়াৰ পৰাই ৰিজাল্টটো চাব পাৰিবা। তাৰ তলত চোৱা তোমালোকে তোমালোকে চাইছা যে তোমালোকৰ এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্টটো দিয়া হ'ব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে আৰু এটা ভিডিঅ' যাতে তোমালোকে সোনকালে চাব পাৰা। কিয়নো মই এক্সাম দিয়াৰ আগতে মই তোমালোকক আকৌ এবাৰ এটা ভিডিঅ' বনাই তোমালোকক কৈ দিম যে ৰিজাল্টটো কেতিয়া দিব, কোনটো সময়ত দিব তোমালোকৰ ৰিজাল্টটো। তাৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাম। তোমালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থোৱা যদি তোমালোকে নতুনকৈ আহিছা, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনিয়েই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, ভাল লাগিলে এটা লাইক কৰিবা। থেংক ইউ।